হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক স্বাগতম জনাইছোঁ ভিউজ অন জব চেনেললৈ। আপোনালোকৰ কাৰণে নতুন এটা নিযুক্তি সম্পৰ্কে ভিডিঅ' আনিছোঁ আৰু এইটো হৈছে BCDC ছেক্ৰেটাৰী। এইটো হৈছে একচুৱেলি বড়োলেণ্ড অৰ্থাৎ BTC এলেকাত ওলোৱা এইটো পোষ্ট হৈছে। ইয়াতে 420টা ভেকেঞ্চি আছে। মই ডিটেইলছ সকলোখিনি ক'ম, কেনেদৰে এপ্লাই কৰিব লাগিব আৰু কোৱালিফিকেশ্যন কি লাগিব, এজ ক্ৰাইটেৰিয়া কিমান আছে, আমি ডিটেইলছ সকলোখিনি আপোনালোকক ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে চাওক, আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে এটা নোটিছ আমি ওলাইছোঁ, চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ড, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, আৰু ইয়াতে এডভাৰটাইজমেণ্ট দিয়া আছে। আমি যদি ইয়াতে পঢ়োঁ, অনলাইন এপ্লিকেশ্যন আৰ হেয়াৰ বাই ইনভাইট ফ্ৰম দ্য ইণ্টেণ্ডিং এলিজিবল কেণ্ডিডেট হু আৰ ৰেচিডেণ্ট অফ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন আছাম হেভিং ৰেজিষ্ট্ৰেশ্যন ইন দ্য এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ দ্য ষ্টেট অফ আছাম ফৰ ফিলিং আপ 420 নোজ অফ নিউলি ক্ৰিয়েটেড পোষ্ট অফ ছেক্ৰেটাৰী ফৰ ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটি আণ্ডাৰ দ্য PNRD ডিপাৰ্টমেণ্ট। অৰ্থাৎ PNRD ডিপাৰ্টমেণ্টৰ আণ্ডাৰত BCDCত কিছুমান ছেক্ৰেটাৰী পোষ্ট ইয়াতে ওলোৱা হৈছে, আৰু এইখিনি অকল BTC ৰেচিডেঞ্চিয়েলসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। এণ্ড ইন দ্য পে বেণ্ড এণ্ড grade pay as per ROP 2017 along with other allowance as admissible. Candidate belonging to the newly added 60 number of villages from Bishwanath and Sonitpur district to Udalguri district under BTR 2023 are also eligible to apply for the post. This number of vacancy post is likely to increase or decrease, আৰু এইটো ইনক্ৰিজ হ'ব পাৰে বা ডিক্ৰিজ হ'ব পাৰে। ঠিক আছে, তো এইখিনি আপোনালোকে বুজি পাইছে যে মুঠতে BTCত 420টা BCDC ছেক্ৰেটাৰীৰ কাৰণে ভেকেঞ্চি ওলোৱা হৈছে, আৰু এইখিনি এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হ'ব মই সকলোখিনি কৈ আছোঁ। প্ৰথমতে চাওক, আপোনালোকে ইয়াতে এলিজিবিলিটি কি বিচাৰিছে, অৰ্থাৎ এডুকেশ্যন কোৱালিফিকেশ্যন। ইয়াতে বিচৰা হৈছে কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন অৰ ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি এজ পাৰ UGC এক্ট। আৰু কি বিচাৰিছে, 1 year ডিপ্ল'মা ইন কম্পিউটাৰ প্ৰফিচিয়েঞ্চি এজ পাৰ গভৰ্ণমেণ্ট নটিফিকেশ্যন। আৰু ইয়াতে আপোনালোকৰ একচুৱেলি বিচাৰিছে গ্ৰেজুৱেট হ'ব লাগিব আৰু 1 year কম্পিউটাৰ ডিপ্ল'মা হ'ব লাগিব এইটো পোষ্ট আপোনালোকে এপ্লাই কৰাৰ কাৰণে। ঠিক আছে, তাৰপিছত ইয়াতে এজ লিমিট দিয়া আছে। 18, মিনিমাম এজ 18 আৰু মেক্সিমাম 40 ইয়াৰ ইয়াতে দিয়া আছে। আৰু এইটো আপোনালোকৰ 1 জানুৱাৰী 2025 হিচাপত এইটো ইয়াতে ধৰা হ'ব। ঠিক আছে, তাৰপিছত যদি চাওঁ ইম্পৰ্টেণ্ট পইণ্ট কেইটা কি আছে, ইয়াতে এপ্লিকেশ্যন ফিজ দিয়া আছে। ইয়াতে এপ্লিকেশ্যন ফিজ হ'ব 350 হ'ব এপ্লিকেশ্যন ফিজ OBC আৰু জেনেৰেল কেণ্ডিডেটৰ কাৰণে, আৰু বাকী যিখিনি কেণ্ডিডেট আছে SC ST তেখেতৰ কাৰণে হ'ব 250 টকা ফিজ। ঠিক আছে, এইখিনি আপোনালোকে এডভাৰটাইজমেণ্টটো ভালদৰে পঢ়ি ল'ব। আৰু এপ্লাই কেনেদৰে কৰিব, অফলাইন এপ্লাই হ'ব নে অনলাইন এপ্লাই হ'ব, ইয়াতে ডিটেইলছ দিয়া আছে। আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব, আৰু এইটো ৱেবছাইট দিয়া আছে নহয়, এইটো ৱেবছাইটত আপোনালোকে ভিজিট কৰি অনলাইন এপ্লাই কৰিব। মই দেখুৱাই দিম আপোনালোকে কিদৰে অনলাইন এপ্লাই কৰিব। প্ৰথমতে www.centralselectionboard.com এইটো গুগলত চাৰ্চ কৰিব। এইটো BTCৰ ৱেবছাইট হয়, আৰু আপোনালোকে এপ্লাই কৰিব লাগিব 24 মাৰ্চ 2025 পৰা 7 এপ্ৰিল 2025লৈকে। আপোনালোকে ইয়াতে 24 পৰা 7 এপ্ৰিললৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত লিখিছে অল দ্য এডুকেশ্যন ডকুমেণ্ট চাৰ্টিফিকেট এণ্ড ID proof are required to be uploaded online at the time of submitting online application in PDF format only, not exceeding maximum size of 1 MB. ইয়াতে আপোনালোকে ডকুমেণ্ট কি ডকুমেণ্ট আপলোড কৰিব লাগিব এইখিনিও লিখিছে ইয়াতে, এইখিনিও মই ক'ম আপোনালোকক। তাৰপিছত ইয়াতে C নম্বৰ পইণ্টটো দিছে, কেণ্ডিডেট আৰ ৰিকুৱাৰ্ড টু ভেৰিফাই দেয়াৰ মোবাইল নম্বৰ এণ্ড ইমেইল ID with OTP for submission final application process. The date and venue of the written exam and oral interview will be notified through the official website. The candidate may download their admit card from the official website. এইখিনি দিয়া আছে, এইখিনি পঢ়ি ল'ব। আৰু আপোনালোকৰ কি ডকুমেণ্ট লাগিব এইখিনি আছে, মেইন ইম্পৰ্টেণ্ট। আপোনালোকে কি ডকুমেণ্ট আপলোড কৰিব লাগিব, আৰু এই ডকুমেণ্টকেইটা আপোনালোকে কিন্তু PDF ফৰ্মেটত আপলোড কৰিব লাগিব। ঠিক আছে, প্ৰথমতে যদি আমি চাওঁ, এই চাৰ্টিফিকেট মাৰ্কশ্বিট ইন ছাপৰ্ট অফ এডুকেশ্যন কোৱালিফিকেশ্যন। আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা আছে সেই হিচাপে আপোনালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট আপলোড কৰিব লাগিব। তাৰপিছত এজ প্ৰুফ চাৰ্টিফিকেট দিব লাগিব। এজ প্ৰুফ চাৰ্টিফিকেট আপোনালোকে
এছ প্ৰুফ চাৰ্টিফিকেট আপোনালোকে মেট্ৰিকৰ এডমিটখিনি দিব। তাৰপিছত চি নম্বৰ পইণ্টত লিখা আছে এ পাৰ্মানেণ্ট বিটিআৰ ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট বিলংগিং টু জেনেৰেল কেটেগৰী কেণ্ডিডেট ফ্ৰম BCDC মিউনিচিপেলিটি এজ এপ্লিকেবল এণ্ড ইন কেছ ST SC OBC MOBC কাষ্ট চাৰ্টিফিকেট নিড টু বি আপলোডেড। তাৰমানে ইয়াতে আপোনালোকে BTRৰ ৰেচিডেঞ্চিয়েল হয় কি নহয় তাৰ কাৰণে যিবিলাক জেনেৰেল কেণ্ডিডেট আছে কেটেগৰী কেণ্ডিডেট আছে তেখেতে VCDCৰ পৰা এটা চাৰ্টিফিকেট বা মিউনিচিপেলিটিৰ পৰা এটা চাৰ্টিফিকেট আনি আপলোড কৰিব লাগিব। নতুবা যদি ST SC OBC MOBC কাষ্টৰ কেণ্ডিডেট হয় তেনেহ'লে তেখেতৰ এইখিনি ইয়াতে পাৰ্মানেণ্ট BTR ৰেচিডেঞ্চিয়েল ঠাইত এইখিনি আপলোড কৰিলেই হ'ব। তাৰপিছত লিখিছে The candidates belonging to newly added 60 number of villages from Vishwanath and Sonitpur district to Udalguri district under BTR will have to upload any of the Aadhaar card, voter ID card or caste certificate। আৰু যিবিলাক কেণ্ডিডেট এই যে ইয়াতে লিখা বিশ্বনাথ আৰু শোণিতপুৰ ডিষ্ট্ৰিক্ট যিটো আছে তাতে কিছুমান ভিলেজ এড কৰা হৈছে, মানে ইয়াতে 4টা ভিলেজ এড কৰা হৈছে। এই এলেকাৰ যদি ইয়াতে কেণ্ডিডেট হয় তেনেহ'লে তেখেতৰ আধাৰ কাৰ্ড, ভোটাৰ ID কাৰ্ড বা কাষ্ট চাৰ্টিফিকেট ইয়াতে আপলোড কৰিব লাগিব। তাৰপিছত ইয়াতে আছে এটা ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ এটা আপলোড কৰিব লাগিব, য'ত নেকি 20ৰ পৰা 100 KBৰ মাজত হ'ব লাগিব, আৰু এটা চিগনেচাৰ আপলোড কৰিব লাগিব যিটো নেকি 10 KBৰ পৰা 50 KBৰ মাজত হ'ব লাগিব, আৰু এইটো JPG ফৰ্মেটত হ'ব। মানে এইটো আপোনালোকৰ চিগনেচাৰ আৰু ফটোটো হ'ব ফটো ফৰ্মেটত, আৰু বাকী ডকুমেণ্টগিলা আপোনালোকে PDF ফৰ্মেটত আপলোড কৰিব লাগিব। ইয়াতে আদাৰ কণ্ডিশ্যন লিখিছে যিবিলাক কেণ্ডিডেট অলৰেডি গভৰ্ণমেণ্ট ছাৰ্ভিচ আছে তেখেতৰ নো অবজেকশ্যন চাৰ্টিফিকেট ইয়াতে দিব দিছে। আপোনালোকে এবাৰ এইখিনি ভালকৈ চাই ল'ব কি কি লিখা আছে। মই ইমান ডিটেইলছ ক'বলৈ নাযাওঁ, ডিটেইলছ ক'বলৈ গ'লে ভিডিঅ'টো দীঘলীয়া হৈ যাব। তাৰপিছত এক্সামিনেশ্যন আৰু ইণ্টাৰভিউ কি হ'ব ইয়াতে। দ্য এলিজিবল কেণ্ডিডেট এপ্লাই ফৰ দ্য পোষ্ট এজ মেনশ্যন এবাভ উইল হেভ টু এপিয়াৰ ফৰ এ ৰিটেন এক্সামিনেশ্যন এণ্ড অৰাল ইণ্টাৰভিউ ইন দিয়াৰ অ'ন এক্সপেন্স এজ এণ্ড হুৱেন কল ফৰ। তাৰমানে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, প্ৰথমে এটা ৰিটেন এক্সামিনেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ ইয়াতে অৰেল ইণ্টাৰভিউ হ'ব, অৰ্থাৎ ভাইবা হ'ব। আৰু ইয়াতে দিছ ইজ চিলেবাছ ফৰ ৰিটেন এক্সামিনেশ্যন। The eligible candidate will have to appear for a written examination of 2 hours, 2 ঘণ্টাৰ এটা ৰিটেন এক্সামিনেশ্যন হ'ব। তাতে 100 মাৰ্ক থাকিব। ইয়াতে 100 মাৰ্কৰ ভিতৰত ৰিটেন এক্সাম ইয়াতে 85 মাৰ্কত থাকিব, আৰু ভাইবা বা অৰাল ইণ্টাৰভিউ ইয়াতে 15 মাৰ্কত থাকিব। অৰ্থাৎ ৰিটেনৰ কাৰণে আপোনালোকৰ 80 মাৰ্কৰ ৰিটেন হ'ব। ৰিটেনত কি কি থাকিব, জেনেৰেল ইংলিছৰ পৰা কুৱেশ্যন থাকিব, জেনেৰেল নলেজ উইথ স্পেচিয়েল এমফাচিছ অন BTR এণ্ড আছাম, লজিকেল ৰিজনিং আৰু এপ্টিটিউড, তাৰপিছত আৰ্থমেটিক মানে মেথামেটিক্সৰ কথা কৈছে ইয়াতে। তাৰমানে মুঠতে আপোনালোকে জেনেৰেল নলেজ পঢ়িব লাগিব, BTR আৰু আছাম ৰিলেটেড যিবিলাক জেনেৰেল নলেজৰ কুৱেশ্যন থাকে এইবিলাক পঢ়িব, ৰিজনিং পঢ়িব, মেথছ পঢ়িব, ঠিক আছে, ইংলিছ পঢ়িব। তো এইখিনি আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনৰ কাৰণে প্ৰয়োজন হ'ব, আৰু ৰিটেন এক্সাম আপোনালোকৰ 85 মাৰ্কৰ হ'ব। আৰু যিটো মেইন আছে এইটো 24 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে অলৰেডি, 24 মাৰ্চৰ পৰা। আৰু 24 মাৰ্চৰ পৰা আপোনালোকে 24 মাৰ্চৰ পৰা 7 এপ্ৰিললৈকে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু যিটো ৱেবছাইটৰ লিংক আছে মই এইটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু মই আপোনালোকক পোনে এইটো ৱেবছাইটত লৈ যাব বিচাৰিছোঁ যিটো ৱেবছাইটৰ পৰা আমি এইখিনি এপ্লাই কৰিব পাৰিম। আপোনালোকে গুগলত চাৰ্চ কৰিব চেণ্ট্ৰেল ছিলেকশ্যন বোৰ্ড বড়োলেণ্ড, ঠিক আছে। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইনফৰমেশ্যন আহিব, এনেকুৱা এটা ৰিজাল্ট আহিব। ইয়াতে আপোনালোকে তাৰপিছত প্ৰথম যিটো অপশ্যন আছে ইয়াতে CSB চেণ্ট্ৰেল ছিলেকশ্যন বোৰ্ড BTR, ইয়াতে আপোনালোকে চিম্পলি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত সেইটো পেজ অ'পেন হ'ব, যিটো পেজত আপোনালোকে গৈ এপ্লাই কৰিব লাগিব। ইয়াতে লিখা আছে আপোনালোকৰ এপ্লিকেশ্যন ফৰ ছেক্ৰেটাৰী ফৰ VCDC আণ্ডাৰ PNID ডিপাৰ্টমেণ্ট ইজ অ'পেন টু এপ্লাই। তাৰ কাৰণে আপোনালোকে ইয়াতে ক্লিক হেয়াৰত এপ্লাই কৰিব লাগিব। ক্লিক হেয়াৰত আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক হেয়াৰত আপোনালোকে ক্লিক কৰিলে তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা এপ্লিকেশ্যন ফৰ্ম অ'পেন হ'ব, য'ত ইয়াতে আপোনালোকৰ পৰা বিচৰা হৈছে ইণ্টাৰ 10 ডিজিট মোবাইল নম্বৰ, ইমেইল এড্ৰেছ, ঠিক আছে, এইখিনি আপোনালোকৰ পৰা বিচৰা হৈছে। তাৰপিছত আপোনালোকে ইয়াতে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত নতুন এটা পেজ অ'পেন হ'ব, য'ত নেকি আপোনালোকে আপোনালোকৰ ডিটেইলছখিনি ইয়াতে এড্ৰেছ হওক, এডুকেশ্যন কোৱালিফিকেশ্যন হওক, বা আপোনালোকৰ পোষ্ট ডিষ্ট্ৰিক্ট, সেইখিনি আপোনালোকৰ এড্ৰেছ ইয়াতে দিব লাগিব। তাৰপিছত আপোনালোকে ডকুমেণ্টখিনি আপলোড কৰিব। তাৰপাছত আপোনালোকে ফাইনেল ছাবমিট
কৰিব পাৰিব পাছত আপোনালোকে পে'মেণ্ট এটা দিব লাগিব মই কৈছোঁ অলৰেডি 350 টকা জেনেৰেল কেণ্ডিডেটৰ কাৰণে OBC কেণ্ডিডেট আৰু জেনেৰেল কেণ্ডিডেটৰ কাৰণে আৰু 250 টকা হ'ব SC STৰ কাৰণে ঠিক আছে তো আশা কৰোঁ আপোনালোকে সকলোখিনি বুজি পাইছে আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল পাইছে ভিডিঅ'টো চাই তেনেহ'লে লাইক এটা দিব তেনেহ'লে ভিডিঅ'টো আমি সামৰিছোঁ ইয়াতে ধন্যবাদ